মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ এটি ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ শেষ অধ্যায়ৰ প্ৰথম অংশটি আজি মই তোমালোকৰ লগত আলোচনা কৰিম এই শেষ অধ্যায়ৰ শেষৰ অংশটি ইয়াৰ আগৰ ভিডিঅটিত আমি কিছুমান গাণিতিক খেল খেলিছিলো নহয়নে তোমালোক সকলোৱে নিশ্চয় ভাল পাইছা আজি এই অংশটিত আমি আৰুনো বেলেগ কি গাণিতিক খেল খেলিবলৈ পাম আহাচোন চাই যাও ইয়াতে চোৱাচোন ইয়াতে প্ৰথমে আমাক দিয়া হৈ আছে যোগফল বিয়োগফল আৰু পূৰণফলবোৰ নিৰ্ণয় কৰা এতিয়া ইয়াত আমি এই সংখ্যা কেইটাৰ যোগফল বিয়োগফল আৰু পূৰণফল উলিয়াম 2 আৰু 3 ক আমি কৰিব লাগিব পূৰণ 2 3 গুণ হ'ব 6 2 ৰ লগত 5 যোগ কৰিলে 7 2 ৰ পৰা 2 গলে আমি পাম 0 ঠিক তেনেদৰে এবাৰ 3 ৰ লগত আমি 3 পূৰণ কৰিলে কিমান পাম 3 ৰ লগত 3 পূৰণ কৰিলে হ'ব 9 3 ৰ লগত 4 যোগ কৰিলে 7 3 ৰ পৰা 2 গলে 1 বুজিব পাৰিছা নহয় কেনেদৰে কৰিছো তোমালোকেও কৰিব পাৰিবা এনেকৈ নহয়নে তাৰ পিছত চোৱা ইয়াত এবাৰ আছে তলৰ জুইখলা কাঠিৰ সাজোনটোৰ পৰা এডাল জুইখলা কাঠিৰ স্থান সলনি কৰি তলৰ প্ৰক্ৰিয়াটো শুদ্ধকৈ অংকন কৰা ইয়াতে তোমালোকে দেখি আছা যে ইয়াতে জুইখলাৰ কাঠি আছে হয়নে এতিয়া এই গুটেইখিনিৰ পৰা আমি যিকোনো এডাল জুইখলাৰ কাঠি খাল সলনি কৰিম আৰু তেতিয়া ইয়াত এটা আমি শুদ্ধ ক্ৰম পাম এতিয়া চোৱাচোন কেনেদৰে কৰিব পাৰো আমি ধৰি ললো এনেদৰে আছে নহয় আমি জুইখলাৰ কাঠিকেডাল যেনেদৰে দিয়া হৈ আছে তেনেদৰে অপমান আঁকি লৈছো এনেদৰে আছে নহয় তাৰ পাছত আছে জুইখলাৰ কাঠিডাল এনে ধৰণৰ আছে এতিয়া ইয়াতে যে এই যোগ চিনটো আছে তাৰ পৰা এই জুইখলাৰ কাঠিডাল যদি আমি ইয়াতে দি দিওঁ এডাল জুইখলাৰ কাঠি আমাক সলনি কৰিব দিছিল গতিকে এই জুইখলাৰ কাঠিডাল আমি ইয়াতে দিলো সলনি কৰিলো আৰু তেতিয়া এই এনেকে থকা জুইখলাৰ কাঠিডাল থাকিল তাৰ মানে এটা বিয়োগ চিন হৈ থাকিল তাৰ পাছত আমি এই জুইখলাৰ কাঠিটো এনেদৰে দিলো তাৰ পাছত ইয়াতে যিটো ছবি আছে আমি তেনেদৰে থৈছো আৰু ইয়াতে আমি এতিয়া এই ছবিটো যেনেদৰে আছিলে আমি অংকন কৰিছো এতিয়া চোৱাচোন কি দেখিছো 9 এটো হল ইংৰাজী 9 তোমালোকে জানা নহয় 9 বিয়োগ বা -7 এটোটো 7 হয় সমান কিমান হল 2 9 ৰ পৰা 7 গলে 2 থাকে এতিয়া শুদ্ধ হৈছে নে প্ৰক্ৰিয়াটো আমাক যেহেতু যিকোনো এডাল জুইখলাৰ কাঠি সলনি কৰিব দিছিল আমি এই যোগ চিনটোৰ পৰা এই কাঠিডাল সলনি কৰি ইয়াতে আমি কি কৰি দিলো এটো 9 কৰি দিলো বুজিব পাৰিছা নহয় কেনেদৰে কৰিলো তাৰ পাছত চোৱাচোন এয়া চোৱা ইয়াতে এনেদৰে কৰি দেখুৱাই হৈছে ইয়াৰ পাছত চোৱা ইয়াতে খুধিছে শুদ্ধ চাহটো বাছি উলিওৱা ইয়াতে এই পখিলাটো আছে দেখিছা নহয় এই পখিলাটো যেতিয়া টৰ্চ মাৰা হৈছে ইয়াতে বহুত কেইটা পখিলাৰ চাহ দেখাইছে এতিয়া ইয়াৰে শুদ্ধ চাহ কোনটো হ'ব শুদ্ধ চাহ হ'ব আমাৰ এই পখিলাটো বুজিব পাৰিলা নহয় তাৰ পিছত চোৱা কি আছে ইয়াতে দিয়া হৈ আছে তলৰ ক্ৰমবোৰ আগুৱাই নিয়া এতিয়া আমি এইখিনি এনেদৰে আগুৱাই নিব লাগিব কেনেদৰে আগুৱাই নিম চোৱা প্ৰথমতে এই ছবিটো আছে তাৰ পাছত আছে এইটো ছবি আকৌ এইটো আছে এতিয়া আমি ইয়াৰ পাছত যদি এনে ধৰণেৰে ক্ৰমটো আগুৱাই নিও আমি এই ছবিটো দিম এই ছবিটো আমি দিলো তাৰ পাছত আকৌ আমি দিব লাগিব এইটো ছবি আকৌ আমি তাৰ পাছত দিলো এই ছবিটো এতিয়া চোৱাচোন এই চানেকিটো হৈছে নে নাই হোৱা তাৰ পাছত চোৱা ইয়াতে এবাৰ আমি কি দিম প্ৰথমতে কাৰচিনডাল ওপৰলৈ আছে তাৰ পাছত তললৈ এবাৰ ওপৰলৈ গতিকে এবাৰ আমি দিব লাগিব এই কাৰচিনডাল তললৈ তাৰ পাছত আকৌ আমি কাৰচিনডাল দিম ওপৰলৈ
আকৌ আমি কি কৰিম এই কাৰ চিনডাল দিম তললৈ তাৰ পিছত চোৱাচোন কি আছে ইয়াতে এবাৰ কোৱা হৈছে তলৰ মুদ্ৰাবোৰৰ দীঘল সজ্জাটোৰ পৰা এটা মুদ্ৰা এনেদৰে সজ্জাটোত সাজা যাতে দুয়োফালৰ মুদ্ৰাৰ সংখ্যা 4 হয় ইয়াতে আমাক দিয়া হৈ আছে এইকেইটা এটকাৰ মুদ্ৰা এতিয়া আমি এই দীঘলকৈ থকা মুদ্ৰাটোৰ পৰা এটা মুদ্ৰা আমি এনেদৰে সজাব লাগিব যাতে দীঘলকৈ চালেও মুদ্ৰা 4টা থাকে আৰু পথালিকৈ চালেও মুদ্ৰা 4টা থাকে তেবে কেনেদৰে কৰিম চোৱাচোন আমি ইয়াতে এইকেইটা আমি ধৰি ললো 1 টকাৰ মুদ্ৰা 1 টকাৰ মুদ্ৰা দে এইকেইটা হল 1 টকাৰ মুদ্ৰা এতিয়া ইয়াতে দীঘল সজ্জাটোত 4টা মুদ্ৰা আছে আমি এই দীঘল সজ্জাটোৰ পৰা এটা মুদ্ৰা এনেদৰে আমি সজাম যেতিয়া আমি এই দীঘলকৈ চালেও 4টা মুদ্ৰা পাম পথালিকৈ চালেও আমি 4টা মুদ্ৰা পাব লাগিব এতিয়া আমি কি কৰিব পাৰো এই দীঘল সজ্জাটোৰ এটা মুদ্ৰা আমি এই মুদ্ৰাটোৰ ওপৰত দি দিব পাৰো তেতিয়া আমি যেতিয়া দীঘলকৈ চাম কিমান হ'ব 1 2 ইয়াতে যেহেতু দুটা মুদ্ৰা আছে 3 4 দীঘলকৈ হ'ব 4টা মুদ্ৰা কিন্তু পথালিকৈ চালেও ইয়াতে আছে দুটা মুদ্ৰা গতিকে 1 2 এটো 3 নম্বৰ মুদ্ৰা এটো চতুৰ্থ বা 4 নম্বৰ মুদ্ৰা তে এই প্ৰথম বা ওপৰৰ মুদ্ৰাটো আমি এই মুদ্ৰাটোৰ ওপৰত দি দিয়াৰ লগতে দীঘলকৈ আমাৰ মুদ্ৰা হল 4টা পথালিকৈ মুদ্ৰা হল 4টা বুজিব পাৰিছা নহয় তোমালোকে কেনেদৰে কৰিলো তাৰ পিছত চোৱাচোন কি আছে ইয়াতে কৈছে ঘেৰ কৰি সমানে ভগোৱা যাতে প্ৰতিটো ভাগত এটাকৈ মৌমাখি পখিলা আৰু ফুল থাকে এতিয়া আমি এই ছবিবোৰত এনেদৰে ঘেৰ কৰিব লাগিব যাতে প্ৰতিটো ঘেৰত এটা পখিলা এটা মৌমাখি আৰু এটা কি থাকিব ফুল থাকিব গতিকে আমি কেনেদৰে কৰিম এইটো চোৱা ইয়াতে এটা পখিলা ফুল মৌমাখি ইয়াতে আমি কৰিলো এনেদৰে তাৰ পাছত এইটো এটা ঘেৰ কৰিলো এইটো এটা ঘেৰ আৰু এইটো এটা ঘেৰ হল প্ৰতিটোতে এটাকৈ পখিলা আছে এটাকৈ ফুল আছে আৰু এটাকৈ মৌমাখি আছে ইয়াৰ পাছত চোৱা কি আছে ইয়াতে আমাক কৈছে 1 কিলোগ্ৰাম তুলা আৰু 1 কিলোগ্ৰাম লোহাৰ মাজত কোনবিধ বেছি গধুৰ হ'ব এটা তোমালোকে বাৰু চিন্তা কৰাচোন তুলা আৰু লোহা গধুৰ কোনটো বেছি হ'ব বাৰু যেহেতু 1 কিলোগ্ৰাম তুলা আৰু 1 কিলোগ্ৰাম লোহাৰ কথা সুধিছে এই দুয়োটা সমান হ'ব কিয় সমান হ'ব জানানে কাৰণ দুয়োটাতে 1 কিলোগ্ৰাম কৈ আছে তোমালোকে ডগা পাল্লাখনলৈ মন কৰাচোন ইয়াতে চোৱা ইয়াতে লোহাও আছে 1 কিলো আৰু তুলাও আছে 1 কিলোগ্ৰাম আৰু দুয়োটা সমান হৈ আছে নে নাই থকা কাৰণ দুয়োটাতে ওজন কি আছে সমান আছে 1 কিলোগ্ৰাম হৈ আছে নহয় নে তাৰ পিছত চোৱাচোন ইয়াতে সুধিছে তলৰ ছবিবোৰৰ পৰা অমিলটো বাছি উলিওৱা ইয়াতে এটা অমিল কোনটো হ'ব চোৱাচোন এই ছবি কেইটাত আমি যদি চাও শেষত যেটো ছবি আছে তাৰ এই গোলৰ মাজত আছে 3 কোণীয়া ছবি কিন্তু বাকি কেইটাত আছে 4 কোণীয়া গতিকে অমিল হ'ব এইটো তাৰ পাছত এই কেইটা ছবি চোৱাচোন তোমালোকে এই ছবি কেইটাত অমিল কোনটো হ'ব এই ছবি কেইটাৰ অমিল হ'ব এইটো কাৰণ ইয়াতে এই ভৰি যি দুখন দেখুৱাইছে তাত এইখিনি লাগি থকা নাই গতিকে আমি ইয়াত এনেদৰে অমিল বুলি ক'ব পাৰিলো সকলোৱে এইখিনি বুজিব পাৰিলা নহয় তোমালোক সকলোৱে এতিয়া নিশ্চয় আমাৰ এই ভিডিঅ'সমূহ চাইছা আৰু তোমালোকৰ অকণিৰ গণিত পাঠ্যপুথিৰ প্ৰতিটো অধ্যায় ভালদৰে বুজিব পাৰিছা নহয়নে আমাৰ এই ভিডিঅ' ইমানতে সমাপ্ত হ'ল গতিকে মই তোমালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু তোমালোক সকলোলৈ বহুত মৰম আৰু শুভকামনা যাচিছো ধন্যবাদ